যদি কোনোবাই অপৰাধ কৰাৰ পাছত আমি একদম জীৱনশৈলীৰ মাজলৈ কথাকেইটা চাব লাগিব। অকল কাহিনীতেই সীমাবদ্ধ থাকিলে নহ'ব। আমি জীৱনশৈলীৰ মাজত কথাবিলাক অকণমান অনুধাৱন কৰাটোৱেই হ'ল আমাৰ ভাগৱতৰ অনুধাৱন। যে কোনোবা এজনে অপৰাধ কৰাৰ পাছত যদি আপোনাক আহি পেলাই শৰণাগত হয়, আপোনাৰ ওচৰত আশ্ৰয় লয়, আপুনি সেইজনক আশ্ৰয় দিবই লাগিব। ইয়াৰে উত্তৰটো আজি ভাগৱতে দিছে। চাওকচোন, কলিয়ে সৰ্বশেষত আহি পেলাই ৰজা পৰীক্ষিতক পৰিচয় হ'লহি। পৰিচয় হোৱাৰ পাছত কলিক ৰজা পৰীক্ষিতে ভালকৈ অধ্যয়ন কৰিলে। কি বুলি কৈছে? ৰামে খেদিলেও দুখ বুলি হৈবে মনে গুণী, অনামাৰি লন্ত কলি জানি মহামানী। কলিক যদি সঁচা অৰ্থত পঠাই দিওঁ, তেনেহ'লে আমাৰ ধৰ্ম ৰক্ষা নহ'ব। ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে কলিক মহাপুৰুষে ৰাখিলে। এতিয়া কলিক এইকাৰণে ৰাখিলে, ৰাম শ্ৰৱণ কীৰ্তন মূৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ জানা সেহি মহা সত্ৰ। যে হে কলি, শ্ৰৱণ কীৰ্তন যিখন ঘৰে কৰে বা যিজন ব্যক্তিয়ে কৰে, তাৰ ওচৰলৈ কিন্তু তই কদাপিও নাযাবি। কাক ধৰিব লাগে? ৰাম যেতিখনে মন যাই পাপক তলি, তেতিখনে জানিবা আখি পাইলে কলি। আমি যেতিয়া ভগৱন্তৰ নামটো আমি অনুধাৱন কৰিব নোৱাৰোঁ বা চিন্তা কৰিব নোৱাৰোঁ বা ল'ব নোৱাৰোঁ, তেতিয়া আমাৰ দেহলৈ কলি প্ৰৱেশ কৰিবই। মই এটা ইয়াৰ অনুষাংগিক কাহিনী এটা ক'লে ভাল লাগিব। আপোনালোকে জনা কথা যে আমাৰ এই কথাটো কিমান সঁচা, এই কথাটো কিমান মিছা, মহাপুৰুষ মাধৱদেৱে 18 বছৰ অধ্যয়ন কৰিছিল কথাটো প্ৰমাণ কৰিবৰ কাৰণে। তেওঁ ভাৰতবৰ্ষ বিশ্বত এনেকুৱা কোনো ধৰ্মগ্ৰন্থ নাই যি মহাপুৰুষ মাধৱদেৱে অধ্যয়ন কৰা নাই। সকলো অধ্যয়ন কৰিলে, কিন্তু শংকৰদেৱৰ লিখনি তেওঁ কিন্তু আনৰ লগত মিলিব নোৱাৰিলে। কোনো পণ্ডিতে বা কোনো কবিয়ে বা কোনো সাহিত্যিকে বা কোনো ধৰ্ম প্ৰচাৰকে শংকৰদেৱৰ দৰে ক'তো গ্ৰন্থ লিখি থৈ নগ'ল। হয়, লিখিছে। আজি কিছু কিছু গ্ৰন্থ পঢ়িছে, এসপ্তাহৰ মূৰত এবাৰ কৃষ্ণ বুলি ক'ব লাগে। আৰু কোনো তেওঁৰ ধৰ্মগ্ৰন্থ পঢ়িছিল, নিৰ্দিষ্ট জেগাত গৈ পেলাই কৃষ্ণ বুলি ক'ব লাগে। আৰু কোনো ধৰ্মগ্ৰন্থ পঢ়িছিল, নিৰ্দিষ্ট সময়ত গৈ পেলাই কৃষ্ণ বুলি ক'ব লাগে। কিন্তু শংকৰদেৱৰ গ্ৰন্থ পঢ়ি পেলাই তেওঁ আচৰিত হৈছিল। তেওঁ এনেকৈ চাইছিলে যে নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম। চাওকচোন, আমাক নিৰন্তৰে ভগৱন্তৰ নামটো অনুভৱ কৰিবৰ কাৰণে মহাপুৰুষ শংকৰদেৱে আহ্বান জনাইছে। আমি নিৰন্তৰে ভগৱন্তৰ নামটো যাৰ হৃদয়ত থাকে, এইজনক ভগৱন্তই কেতিয়াও আঁতৰি যাব নোৱাৰে। মই এটা চমু কাহিনী, এটা চমু খুব সুন্দৰ কাহিনী শুনিলে ভাল লাগিব। অযোধ্যা ৰাজসভাত হনুমন্তক কাটিবৰ কাৰণে ৰামে এখন তৰোৱাল আনিবৰ কাৰণে এজন কটোৱালক নিয়োগ কৰিলে। হনুমন্তক কাটিম আজি বুলি তেওঁ ঘোষণা কৰিলে, ৰাজসভাত ঘোষণা কৰি দিলে। ঘোষণা কৰি দিয়াৰ লগে লগে হনুমন্তক ৰামে সুধিলে, তোমাক কিন্তু আজি মই শিৰচ্ছেদ কৰিম, তুমি সাজু হ'ব লাগিব। তেতিয়া ৰামে ভাবিলে, জগতৰ ঈশ্বৰ ৰামে যদি মোক কাটে, মই আজিৰ পৰা মুক্তি হ'লোঁ আৰু মোৰ কাম নাই আৰু, ভালেই হ'ব। কিন্তু প্ৰভু ৰাম, মই কটাত আপত্তি নাই, কিন্তু মোৰ চৰ্ত এটা মানিব লাগিব। আপুনি কি চৰ্ত? মই ৰাম ৰাম কৈ থাকিম, আপুনি ৰাম ৰাম শব্দত যদি কাটে, আপুনি নিজকে কটা হ'ব, মনত ৰাখিব। হনুমন্তক কাটিবৰ কাৰণে ৰাম গ'ল, নিৰবিচ্ছিন্নভাৱে
ৰাম 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 কৈ থকা দেখি ৰামৰ তৰোৱাল হাতত ৰৈ গ'ল। তেতিয়া ৰামে প্ৰশ্ন কৰিছে যে কোৱাচোন তুমি বাৰু কাৰ সন্তান? ৰামে প্ৰশ্ন কৰিছে, হনুমন্তই মাত দিয়া নাই। ৰামে উপায় নাপায় প্ৰশ্ন কৰিছে, তুমি অঞ্জনাৰ ল'ৰা হয়নে নহয়? মই অঞ্জনাৰ ল'ৰা নহয়। তেনেহ'লে বায়ুৰ নন্দন হয় নহয়? তেতিয়া হনুমন্তই কৈছে, নাই মই বায়ুৰ নন্দন নহয়। তেনেহ'লে তুমি কোন? তোমাক যে মই কাটিব নোৱাৰিলোঁ আজি। তেতিয়া ভগৱন্ত ৰামক কৈছে, মোক তুমি সময় দিব লাগিব, মই ধ্যান কৰিব লাগিব। মই কোন মই ধ্যানত গম পাম। ৰামৰ ওচৰত তেওঁ ধ্যান কৰিছে। ধ্যান কৰি পেলাই ৰামক ক'লে, প্ৰভু ৰাম, মই কোন জানে মই এতিয়া আজিহে গম পাইছোঁ। বোলে তুমি কোন তেনেহ'লে? দেহ দৃষ্টিৰে চালে মই আপোনাৰ দাস, জীৱ দৃষ্টিৰে চালে মই আপোনাৰ অংশ, আত্মা দৃষ্টিৰে চালে আপুনিয়ে মই, ময়ে আপুনি। হনুমন্তৰ উত্তৰ শুনি ৰাম আচৰিত হ'ল। ইমান গভীৰ উত্তৰ তুমি দিলা। দুটা উত্তৰ বাদ দিলোঁ, 1, 2 এই দুটা উত্তৰ বাদ দিলোঁ। 3 নম্বৰ উত্তৰটো মোক বুজাই দিব লাগে। তুমিয়ে যে মোক ক'লা ময়ে তুমি, তুমিয়ে আপুনি, এই কথাটো বুজাই দিব লাগে। তেতিয়া ৰামে কোৱা শুনি ভগৱন্তৰ প্ৰতি সন্মান জনাই হনুমন্তই ক'লে, প্ৰভু ৰাম, আপোনাক কোৱা কথাটো চাই নেকি প্ৰমাণ কৰি দিবলৈ কি প্ৰমাণ আছে তোমাৰ হাতত? আপোনাৰ ছবি মোৰ হৃদয়ত ৰাখিছোঁ। আৰু আপোনাৰে নহয়, মই ত্ৰিমূৰ্তি ৰাখিছোঁ, ৰাম, লক্ষ্মণ আৰু সীতা। জয় ৰাম বুলি আপোনাৰ বুকু ফালি দি পেলাই ভগৱন্তক ত্ৰিমূৰ্তি দেখাই দিলে ৰামক। তেতিয়া ৰাম আচৰিত হ'ল যে তোমাক মই এতিয়া বৰ এটা দিব বিচাৰিছোঁ, কি বৰ লাগে কোৱা? তেতিয়া হনুমন্তই কৈছে, মোক আপুনি বৰ দিব নালাগে। কিয়? আপোনাক সেৱা কৰিবলৈ পালোঁ, আপোনাৰ চৰণ চুলোঁ, আপোনাৰ বাক্য পালন কৰিলোঁ। ইমানখিনি মই আপোনাৰ লগত কৰাৰ পাছত তুমি আৰু মোক বৰ দি পেলাই আউল লগাব নালাগে। তথাপিতো হনুমন্তক বৰ দিলেই, কিন্তু কি বুলি দিলে? তুমি 3 যুগে অমৰ হৈ থাকিবা যোৱা। আপোনাৰ দাপৰ যুগ আহিল। দাপৰ যুগত তেওঁ ইন্দ্ৰৰ ৰাজসভাৰ ফুলনি বাগিচাৰ এগৰাকী কৰ্মচাৰী হিচাপে নিযুক্তি পালে। ফুলনি বাগানত ফুল ৰখি আছে, তেনেকুৱাতে পঞ্চপাণ্ডৱ সেইফালে দিয়ে গৈ আছে। তাৰ লগত আছিল আপোনাৰ দ্ৰৌপদী। নাৰীসকলৰ স্বভাৱ এটা মহাপুৰুষে বুজাইছে যে স্বভাৱতে নাৰীসকলে ফুলৰ প্ৰতি যথেষ্ট আকৰ্ষিত হৈ যায়। গতিকে সেই সময়ত ভাৰ্যা দ্ৰৌপদীয়ে ক'লে যে মই বৰ ভাল ফুলৰ গোন্ধ পাইছোঁ, আনি দিব লাগে। অৰ্জুনে কৈছে মই যাম, যুধিষ্ঠিৰে কৈছে মই যাম। তেতিয়া সকলোৱে ক'লে নাই, যদি কিবা এটা ৰক্ষণাবেক্ষণা শকত আপন মানুহ থাকে এইটো পৰাস্ত কৰিব লাগিব। গতিকে আমাৰ বিকুলৰে যাওক। বিকুলৰে যাওঁতে আপোনাৰ 40 মোনৰ ওজনৰ গদাটো বাওঁফালে লৈ গৈছে, সোঁফালে লৈ গৈছে। গৈ পেলাই দেখিলে এগৰাকী বৃদ্ধ বান্দৰেত ৰখীয়া হৈ গেটতে শুই আছে। তেতিয়া ক'লে মই ফুল নিবলৈ। বোলে বোপা ফুল নিয়াত আপত্তি নাই, এইখন বাগিচাৰ ময়ে ৰক্ষণাবেক্ষণা দি আছোঁ, মোৰ অনুমতিটো লাগিব। কৈছে আপোনাৰ অনুমতি কি প্ৰয়োজন আছে বুঢ়া বান্দৰ? বোলে 1000 হ'লেওতো মোৰ অনুমতি প্ৰয়োজন আছে। যদি তুমি মোক ভাবিছা এই নেজডাল কিনাৰলৈ থৈ পেলাই ফুল এপাহ হানাগে যোৱা। তেতিয়া ভীমে বাওঁ হাতে ভাবিলে নোমহে আঁতৰ কৰিব লাগে, এডাল নোম হনুমন্তৰ লৰাব নোৱাৰিলে। তেতিয়া হনুমন্তই ক'লে বোপা কোৱাচোন তুমি কাৰ ল'ৰা? তেতিয়া ভীমে ক'লে মই বায়ুৰ নন্দন। তেতিয়া হনুমন্তই ক'লে ময়োতো বায়ুৰ নন্দন। বোলে তুমি কোন? বোলে মই নাম মোৰ হনুমান। তুমি কোন? বোলে মোৰ নাম ভীম। তেওঁলোকৰ পৰিচয় হৈছে। তেতিয়া ভীমক হনুমন্তই কৈছিল, মহাভাৰতৰ যুদ্ধত তুমি এইকণ শক্তি লৈ যুদ্ধ কৰিবলৈ ওলাইছা, তুমি কোনো কাৰণত জয়ী হ'ব নোৱাৰা। কিয়? সংকট সময়ত তুমি মোৰ নামটো ল'ব
লাগিব। গতিকে ভীমে ভগৱন্তৰ ঠাইত সেই সময়ত দাদাক হনুমন্তৰ নাম লৈ পেলাই তেওঁ যুদ্ধত জয়ী হৈছে। এইটো হ'ল দাপৰ যুগৰ হনুমন্ত। এতিয়া কলি যুগৰ হনুমন্ত চিনি পাব লাগিব নহয় বাপসকল। এতিয়া কলি যুগৰ হনুমন্তটো নামটো ক'লে গালি নাপাৰিব দেই। অনুষ্ঠানৰ আগত আহি শেহত যোৱাজন হনুমান ভকত। এতিয়া আমাৰ মাজৰহে গণ্ডগোল হৈ আছে। এতিয়া যিজন আগতে আহি পেলাই পাছত যায় এইজনে হনুমান সদৃশ ভকত। কিন্তু আমাৰ এতিয়া হনুমান ভকত নাইকিয়া হৈছে। আগত আহি পাছত যোৱা ভকত আমাৰ কমি গৈছে। মাজতে পলাবলৈ চাওঁ আমি, যিকোনো প্ৰকাৰ জাঙা তহঁতে যি কৰ কৰ। কিন্তু ভগৱন্তই কৈছে যিজন কলি যুগত সৰ্বশ্ৰেষ্ঠ আগত আহি পেলাই একেবাৰে পাছত যায় এইজনকে তোমালোকে হনুমন্তৰ আদৰ্শ আছে বুলিয়ে ভাবিবা। গতিকে আমাৰ সমাজবিলাকত তেনেকুৱা ভকতৰ সংখ্যা কিন্তু কমি গৈছে। মাজত আহে, মাজত অহাজন আগত যায়, মাজত অহাজন সদায় আগত যাবলৈ চেষ্টা কৰে দেই। কিন্তু একেবাৰে প্ৰথম অহাজন একেবাৰে শেহত যোৱাজন যদি হৈছে আপুনি গম পাওক ভগৱন্তৰ আপোনাৰ অকণমান কৃপা হৈছে। গতিকে এতিয়া প্ৰশ্ন সেইটোৱেই যে তোমালোকে পাণ্ডৱ বংশতে জন্ম হৈ য'ত ভগৱন্তক তুমি দেখা পালা, ভগৱন্তৰ আদৰ্শ যদি তুমি প্ৰয়োগ কৰিব নোৱাৰা তেনেহ'লে এই বংশত জন্ম হৈ তোমাৰ কি লাভ হ'ব বুলি যেতিয়া কলিয়ে অনুনয় বিনয় কৰিলে পৰীক্ষিত কলিৰ বাক্যত বন্দী হ'ব লগা হ'ল। আৰু মই অকণমান আগতে কৈছোঁ পদটো আছেই, এৰামে কোন গ্ৰাম নগৰত অন্তৰ্জাতি নাই, চাণ্ডালতো ধিক ভৈলা মুকনে দাঠাই। এৰাম শৰণাগতক কৃপা কৰিও কবাপ, এহি পতে পাছে কলি কৰন্ত বিলাপ। এনেকৈ কাতৰস্থ প্ৰাৰ্থনা কৰাৰ লগে লগে কলিক অৰ্থাৎ ৰজা পৰীক্ষিতে কি ক'ব আমাৰ পদে ক'ব, আমি অকণমান পাঠ কৰিলে ভাল লাগিব। কৃষ্ণ আৰম্ভ কৰক। বীৰ অৰ্জুনৰ যখ ধৰয়া মিনাতি, কৰে কৃতাঞ্জলি যিটো আমাক সম্প্ৰতি, আউৰ নাহি তোৰ মুত খন্তেকি ভয়, কিন্তু মোৰ দেশত নৰ বিদুৰা